ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আমি কাৰেক্ট টেন্স কৰি আছো আৰু এটো কাৰেক্ট টেন্সৰ দ্বিতীয়টো ভিডিও। আমি চিনাকি পৰ্বত আছো কাৰেক্ট টেন্সৰ আৰু চোৱা 6 নম্বৰ কাৰেক্ট টেন্সৰ চোৱা সি ৰাইট 3 বুকস সো ফাৰ। এই বাক্যটোত কি কৈছে তাই এতিয়ালৈ 3খন কিতাপ লিখিছে। এই বাক্যটোত তোমালোকে মন কৰা যে তাই লাষ্ট কি কাম কৰিলে। লাষ্ট 3খন কিতাপ লিখিলে, এতিয়ালৈকে 3খন কিতাপ লিখিলে। হেহে এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিবলগীয়া হৈছে। হেহে আমি কি লিখিছো আনসাৰটো তোমালোকে দেখিছে। এতিয়া 7 নম্বৰটো চোৱা দে ট্ৰেভেল সিন্স জানুৱাৰী। ইয়াতে কি লিখিছো দে হেভ বিন ট্ৰেভেলিং সিন্স জানুৱাৰী। কিয় লিখিছো এনেকৈ কাৰণ জানুৱাৰীৰ পৰা কিবা এটা কাম আৰম্ভ হৈছিল চলি আছে আৰু এতিয়াও ট্ৰেভেলিংটো চলি আছে, সেইকাৰণে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিছো। নেক্সট চোৱা হি হেজ ৱৰ্ক আউট ৰেগুলাৰলি, অৰ্থাৎ তেওঁ ৰেগুলাৰলি অৰ্থাৎ নিয়মিতভাৱে কাম কৰে। সি কাম কৰে বুলি কৈছে। ৱৰ্কআউট বুলি ক'লে তোমালোকে এটা কথা মন কৰিবা, ৱৰ্কআউট মানে এক্সাৰসাইজক বুজাইছে ইয়াতে, আমি ব্যায়ামক বুজিম ইয়াতে, ঠিক আছে। আৰু যেহেতু ৰেগুলাৰলি কৰে, ঠিক আছে, কিন্তু ইয়াতে আমি এই ৰেগুলাৰলি শব্দটো থাকিলে প্ৰেজেন্ট সিম্পল প্ৰেজেন্টত লিখো, কিন্তু ইয়াতে হেজ শব্দটো আছে দেখিছানে। হেজ শব্দটো থাকাৰ কাৰণে আমি টেন্সটো নতুনকৈ ধৰিব লগা হৈছে। নৰ্মেলি কি কৰো আমি ৰেগুলাৰলি শব্দটো থাকিলে সিম্পল প্ৰেজেন্ট টেন্সতে ম্যাক্সিমাম বাক্য হয়। যেহেতু ইয়াতে হেজ আছে সেইকাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত এই বাক্যটো লিখিছো। আৰু তোমালোকক মই যোৱা ভিডিঅ'ত কৈছো যে এটা কাম আমি যদি ৰেগুলাৰ বেচিছত কৰি থাকো তেনেহলে সেই কামটো আমি ভালদৰে কৰিব পৰা হ'ব, নহয় জানো। ইয়াতে 9 নম্বৰটো চোৱা উই ওয়াটচ এ গ্ৰেট মুভি লাষ্ট নাইট। এই কামটো চোৱা এইটো পাষ্ট টেন্সৰ বাক্য, ঠিক আছে। যোৱা ৰাতি আমি এখন ভাল চিনেমা চাইছো, অতি সুন্দৰ চিনেমা চাইছো। ইয়াৰে উত্তৰটো কি লিখিছো আমি উই ওয়াটচ এ গ্ৰেট মুভি লাষ্ট নাইট। এইটো সিম্পল পাষ্ট টেন্সৰ বাক্য, সেয়েহে আমি ভাৰ্বৰ ভি2 ফৰ্ম লিখিছো। ভি2 ফৰ্ম মানে পাষ্ট টেন্স ফৰ্ম লিখিছো। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। এতিয়া আমি 10 নম্বৰটোলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল 10 নম্বৰটো চোৱা সি ফিনিশড হার প্ৰজেক্ট অন টাইম। মানে এইটো কথা কোৱা হৈছে যে তাই তাইৰ কামটো সময়মতে শেষ কৰিলে, অৰ্থাৎ এইটো সিম্পল পাষ্ট টেন্সৰ বাক্য, সেয়েহে আমি ভি2 ফৰ্মত লিখিছো ভাৰ্বটো। ফিনিশৰ পাষ্ট টেন্স লিখিছো। তোমালোকে ধৰিব পাৰিছা নিশ্চয়।